প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুসলনি 3.5 দিয়া 1ৰ 5 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 4 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছো। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা। আমি একে ধৰণতে এই 5 নম্বৰ প্ৰশ্নটোও কৰিম। প্ৰথমতে আমি এই ৰৈখিক সমীকৰণৰ জোৰৰ কি সমাধান আছে সেইটো আমি উলিয়াই ল'ম। যদি আমি অদ্বিতীয় সমাধান পাওঁ তেতিয়া আমি বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিম। ইয়াৰে 5 নম্বৰ প্ৰশ্নটোত সমীকৰণ জোৰ দিয়া আছে যে 2x + 3y = 6 আৰু 4x + 6y = 12। প্ৰথমতে আমি a1/a2 উলিয়াই চাওঁ। ইয়াত a1/a2 a1 ইয়াতে x ৰ সহগ প্ৰথম সমীকৰণৰ এটো 2 আছে আৰু a2 দ্বিতীয় সমীকৰণৰ x ৰ সহগ এটো 4। ইয়াতে আমি ক্যান্সেল কৰিব পাৰো 2 * 1 2 2 * 2 4 এটো পালো 1/2। এতিয়া b1/b2 উলিয়াই চাওঁ। b1 হল প্ৰথম সমীকৰণৰ y সহগ এটো 3 দিয়া আছে আৰু b2 দ্বিতীয় সমীকৰণৰ y সহগ এটো 6 দিয়া আছে। ইয়াতে ক্যান্সেল কৰিব পাৰো 3 * 1 3 3 * 2 6 এটো পালো 1/2। যেহেতু আমি সমান পাইছো a1/a2 আৰু b1/b2 এতিয়া আমি c1/c2 উলিয়াম। c1/c2 c1 ইয়াতে কি দিয়া আছে 6 আৰু c2 দিয়া আছে 12। ইয়াতে ক্যান্সেল কৰিব পাৰো 6 * 1 6 6 * 2 12 এটো পালো 1/2। ইয়াতে আমি কি দেখিলো যে আটাইকেইটা অনুপাত সমান। যেহেতু a1/a2 equal b1/b2 equal c1/c2 এইটো কন্ডিশন মতে কি হ'ব যে ৰৈখিক সমীকৰণৰ জোৰৰ অসীম সংখ্যক সমাধান থাকিব। এই কন্ডিশনবোৰ আমি আগৰ ভিতৰত আলোচনা কৰিছোৱে যে এই কন্ডিশনটোৰ মতে ৰৈখিক সমীকৰণৰ জোৰৰ অসীম সংখ্যক সমাধান থাকিব। ইয়াতে শেষত লিখিছো যে উক্ত ৰৈখিক সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান আছে। যেহেতু আমি অদ্বিতীয় সমাধান পোৱা নাই সেইবাবে আমি এই সমীকৰণ জোৰ সমাধান কৰিব নালাগে। এইটোৱে উত্তৰ। এতিয়া 6 নম্বৰ প্ৰশ্নটো লৈছো। ইয়াতে প্ৰথম সমীকৰণটো দিছে যে x - 2y = 6 আৰু দ্বিতীয় সমীকৰণটো দিছে যে 3x - 6y = 0। একে ধৰণে আমি কৰিম। ইয়াত a1/a2 a1 হ'ব x ৰ সহগ মানে 1 আৰু a2 তৃতীয় সমীকৰণৰ x ৰ সহগ এটো 3। a1/a2 হ'ব 1/3। b1/b2 উলিয়াই চাওঁ। b1 ইয়াতে আছে -2 আৰু b2 -6 মাইনাস মাইনাস ক্যান্সেল 2 আমি কাটিব পাৰো 2 * 1 2 2 * 3 6 এটো পালো 1/3। এতিয়া আমি c1/c2 উলিয়াম। যেহেতু এটো আমি সমান পাইছো সেইবাবে আমি c1/c2 উলিয়াব লাগিব। c1 ইয়াতে কি দিয়া আছে 6 আৰু c2 দিয়া আছে 0। 6ক আমি 0 ৰে হৰণ কৰিব নোৱাৰিম এটো এনেকুৱাকে থাকিব। ইয়াতে আমি কি দেখিলো এই দুটা অনুপাত সমান কিন্তু c1/c2 লগত সমান নহয়। যেহেতু a1/a2 equal b1/b2 কিন্তু c1/c2 লগত সমান নহয় মানে not equal c1/c2 আমি এইটো কন্ডিশন পালো। এই কন্ডিশন মতে বা এই শৰ্তটোৰ মতে এই ৰৈখিক সমীকৰণ জোৰৰ কি সমাধান থাকিব এইটো শৰ্ত মতে ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাথাকে। আমি যেতিয়া শৰ্তবোৰ আলোচনা কৰিছিলো তাতে আমি পাইছোৱে যে এইটো শৰ্ত মতে ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাথাকিব। শেষত লিখিছো যে উক্ত ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাই। যেহেতু ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাই আমি এই ৰৈখিক সমীকৰণ জোৰ সমাধান কৰিব নোৱাৰিম। এইটোৱে উত্তৰ। এতিয়া 7 নম্বৰ প্ৰশ্ন। এই প্ৰশ্নটো অকমান বেলেগ। আগৰ সমীকৰণবোৰৰ নিচিনা একে নহয় কাৰণ ইয়াতে x আৰু y হৰত আছে। যেতিয়া প্ৰশ্নবোৰত x আৰু y এনেকুৱাকে হৰত থাকিব তেতিয়া আমি কি কৰিব লাগিব p আৰু q ধৰি কৰিব লাগিব। যেতিয়া অনুসলনি 3.6 ৰ আমি প্ৰশ্নবোৰ কৰিম অনুসলনি 3.6 ৰ আটাইকেইটা প্ৰশ্নতে x আৰু y হৰত আছে তাতে আমি p q ধৰি কৰিম। এই প্ৰশ্নটো আমি একে ধৰণতে কৰিম।
সো কেনেকুৱাকৈ কৰিবা এইটো 1 নম্বৰ সমীকৰণ বুলি দি ল'লা আৰু এইটো 2 নম্বৰ সমীকৰণ এতিয়া ইয়াত আমি ধৰি ল'ব লাগিব ধৰা হ'ল সো ইয়াতে আমি কি দেখিছোঁ a/x প্ৰথম সমীকৰণটোত ইয়াতে a/x আছে দ্বিতীয় সমীকৰণটোতো ইয়াতে a/x আছে আমি a/x ক p বুলি ধৰি ল'ম তোমালোকে p বা u এনেকুৱাকৈ ধৰি ল'ব পাৰা যিকোনো চলক ধৰিলে হ'ব অকল ইয়াতে থকা চলক কিটা নিলিখিবা a আৰু x ৰ বাহিৰে যিকোনো চলক তোমালোকে ধৰিব পাৰিবা মই ইয়াতে p বুলি ধৰিছোঁ a/x ৰ সলনি লিখিম p আৰু ইয়াতে কি দিয়া আছে b/y এইটো পদটো b/y আছে আৰু ইয়াৰে এইটো পদটো b/y আছে আমি b/y হলনি q বুলি ধৰিম এনেকুৱাকৈ তোমালোকে ধৰি ল'ব লাগিব সো এতিয়া প্ৰথম সমীকৰণটো আমি কেনেকুৱাকৈ লিখিব পাৰোঁ সমীকৰণ 1টো আমি কেনেকুৱাকৈ লিখিম সো ইয়াতে 3a/x মানে এনেকুৱাকৈ আছে 3a/x সো a/x এইখিনিৰ সলনি মই কি ধৰিছোঁ p এইখিনিৰ সলনি মই p লিখিম মানে এইটো হ'ব 3p সো এইখিনি যদি সলনি p বুলি লিখোঁ তেতিয়াহ'লে কি লিখিব লাগিব ইয়াতে 3টো আছে 3টো লিখিব লাগিব আৰু এইখিনি সলনি p এইটো 3p হৈ যাব মানে এই পদটোৰ সলনি আমি কি লিখিম 3p এইটো 3p বুলি লিখিলোঁ তাৰপিছত মাইনাছ সো ইয়াতে মাইনাছ আছিলে 2b/y এনেকুৱাকৈ আছে সো b/y এই b/y ৰ সলনি মই কি ধৰিছোঁ q মানে এইখিনিৰ সলনি কি বুলি লিখিম q ইয়াতে 2 এটা আছে এইটো 2q হৈ যাব এটা মাইনাছ আছে এইটো মাইনাছ মানে b/y ক যদি আমি q বুলি ধৰোঁ তেতিয়াহ'লে কি হ'ব এইখিনি 2q হ'ব সো b/y ৰ সলনি আমি কি লিখিছোঁ q ইয়াতে 2 এটা আছে 2টো থাকিবই এইটো হৈ গ'ল 2q সো এনেকুৱাকৈ 2q হৈ যাব ইকুৱেল এইটো -5 এইটো 3 নম্বৰ সমীকৰণ এতিয়া এই দ্বিতীয় সমীকৰণটো আমি লিখোঁ সমীকৰণ 2টো একেধৰণতে কৰিম a/x ৰ সলনি কি লৈছোঁ p এইখিনি সলনি মই কি লিখিম p এইটো p লিখিম তাৰপিছত ইয়াতে কি আছে প্লাছ আকৌ ইয়াতে কি আছে 3b/y b/y ৰ সলনি কি লিখিম q ইয়াতে 3টো আছে 3টো থাকিবই এইটো হৈ যাব 3q ইকুৱেল টু এইটো 4 নম্বৰ সমীকৰণ এতিয়া আমি এই 3 আৰু 4 নম্বৰ সমীকৰণটো যে পালোঁ এতিয়া এই দুটা সমীকৰণৰ কি সমাধান আছে সেইটো আমি উলিয়াই চাওঁ প্ৰথমতে আমি a1/a2 উলিয়াম ইয়াত a1/a2 a1 হ'ব এই 3 নম্বৰ সমীকৰণটোৰ pৰ সহগটো 3 এইটো a1 আৰু a2 হ'ব এই 4 নম্বৰ সমীকৰণৰ pৰ সহগটো 1 এইটো 3/1 হ'ব এতিয়া b1/b2 উলিয়াই চাওঁ b1 হ'ব ইয়াতে 3 নম্বৰ সমীকৰণৰ qৰ সহগটো কি আছে -2 আৰু b2 হ'ব এই 4 নম্বৰ সমীকৰণৰ qৰ সহগ এইটো হ'ব 3 সো ইয়াতে আমি সমান পোৱা নাই a1/a2 আৰু b1/b2 আমি বেলেগ পাইছোঁ মানে সমান নহয় ইয়াতে লিখিব পাৰোঁ যিহেতু a1/a2 not equal b1/b2 সমান নহয় এই দুটা অনুপাত যদি আমি সমান নাপাওঁ তেতিয়াহ'লে কি সমাধান থাকিব অদ্বিতীয় সমাধান থাকিব এতিয়া আমি সেইখিনি লিখিম এটিকে লিখিছোঁ যে উক্ত ৰৈখিক সমীকৰণজোৰৰ অদ্বিতীয় সমাধান আছে যেহেতু আমি এই ৰৈখিক সমীকৰণজোৰৰ অদ্বিতীয় সমাধান পালোঁ এতিয়া আমি এই সমীকৰণজোৰ বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিম আমি বজ্ৰগুণন পদ্ধতিত আটাইকেইটা পদ বাওঁপিনে লিখিব লাগিব আমি সমীকৰণটো কি পাইছিলোঁ যে 3p - 2q = -5 আমি -5 টোক বাওঁপিনে আনিম -5 টোক বাওঁপিনে আনিলে এইটো +5 হ'ব এইটো এনেকুৱাকৈ লিখিম যে 3p - 2q + 5 = 0 3p - 2q + 5 = 0 এইটো এটা সমীকৰণ হ'ল আৰু ইয়াৰ পিছৰ সমীকৰণটো আমি কি পাইছিলোঁ যে p + 3q = 2 2টোক আমি বাওঁপিনে আনিম এইটো সমীকৰণ হ'ব যে p + 3q
-2 কাৰণ +2 তো ইপিনে আনিলে -2 হয় এইটো হ'ব যে p + 3q -2 = 0 এতিয়া আমি y ৰ সহগৰ পৰা ইয়াতে লিখিম আমি আগৰ ভিডিঅ'ত বজ্ৰগুণ পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিছোৱে ইয়াতে y ৰ সলনি q আছে q ৰ সহগটো কি আছে -2 ইয়াতে -2 লিখিম তাৰ পিছত ধ্ৰুৱক এটো 5 তাৰ পিছত x ৰ সহগ x ৰ সলনি ইয়াতে p আছে p ৰ সহগটো হ'ব 3 তাৰ পিছত আকৌ q ৰ সহগ এটো -2 দ্বিতীয় সমীকৰণটো আমি একে ধৰণে লিখিম এটো 3 হ'ব তাৰ পিছত -2 তাৰ পিছত আকৌ p ৰ সহগ তাৰ মানে 1 আৰু q ৰ সহগ 3 এতিয়া ইয়াতে লিখিম p আগৰ প্ৰশ্নটোত বা আগৰ ভিডিঅ'ত আমি যেতিয়া বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰিছিলো তাতে আমি ইয়াতে x লিখিছিলো কাৰণ ইয়াতে চলকটো কি আছিল x কিন্তু এই প্ৰশ্নটোত ইয়াতে চলকটো কি আছে p সেইভাবে ইয়াতে আমি p লিখিব লাগিব আৰু ইয়াতে চলকটো q আছে ইয়াতে আমি q লিখিব লাগিব আগৰ ভিডিঅ'টোত আমি যেতিয়া বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰিছিলো তাতে আমি x y লিখিছিলো কাৰণ সেই প্ৰশ্নবোৰত চলকবোৰ x y আছিল ইয়াতে p q আছে সেইভাবে আমি p q লিখিছো এতিয়া আমি ইয়াতে ক্ৰস মাল্টিপ্লাই কৰিম এই দুটা পদ পূৰণ কৰিম এটা হ'ব -2 * -2 মাজত মাইনাস হয় আকৌ এই দুটা পদ পূৰণ কৰিম এটা হ'ব 3 * 5 একে ধৰণতে এই দুটা পদ পূৰণ কৰিম আমি ইপিনৰ পৰা পূৰণ কৰিছো সেইভাবে প্ৰথমতে এই দুটা পদ পূৰণ কৰিব লাগিব এটো 5 * 1 মাজত মাইনাস আকৌ এই দুটা পদ পূৰণ কৰিম এটো -2 * 3 আকৌ এই দুটা পদ প্ৰথমতে পূৰণ কৰিম 3 * 3 মাজত মাইনাস আকৌ এই দুটা পদ পূৰণ কৰিম 1 * -2 এটো p minus into minus plus 2 into 2 4 আকৌ 5 into 3 15 আকৌ এটো q 5 into 1 5 minus into minus plus 3 into 2 6 আকৌ এটো 1 3 into 3 9 minus into minus plus 2 into 1 2 -15 plus 4 কৰিলে আমি কি পাও -11 আৰু +5 আৰু +6 কৰিলে আমি পাও এটো 11 এটো p নহয় এটো q এটো যেটো q আকৌ ইপিনে 1 9 + 2 11 এতিয়া মই এই দুটা পদ তুলনা কৰিম p / -11 = 1/11 আৰু এই দুটা পদ তুলনা কৰিম q / 11 = 1/11 এতিয়া -11 টো হৰণ হৈ আছে ইপিনে গলে পূৰণ হ'ব এতিয়া আমি এনেকুৱাকৈ লিখিব পাৰিম যে p = -11/11 ইপিনেও আৰু 11 টো হৰণ হৈ আছে ইপিনে গলে 1 ৰ লগত পূৰণ হ'ব এটো q = আমি লিখিব পাৰো 11 * 1 11/11 সো এটো ক্যান্সেল কৰিব পাৰো 11 আৰু 11 ক্যান্সেল হৈ গল p ৰ মানটো কি পালো ইয়াতে থাকিলে -1 p ৰ মান পালো -1 আকৌ 11 * 1 11 আকৌ q ৰ মান পালো 1 p আৰু q ৰ মান আমি পালো এতিয়া আমি x আৰু y ৰ মান উলিয়াম এতিয়া সো আমি p আৰু q ধৰি লৈছিলো p ক আমি কি বুলি ধৰি লৈছিলো ইয়াতে চালে তোমালোকে গম পাবা যে a/x ক আমি কি বুলি ধৰি লৈছিলো p আৰু b/y ক আমি ধৰি লৈছিলো q এতিয়া আমি এইখিনি লিখিম যে a/x = p আৰু b/y = q a/x = p আৰু আমি b/y q বুলি ধৰি লৈছিলো এতিয়া আমি p আৰু q ৰ মান বহুৱাম সো ইয়াতে তোমালোকে এনেকুৱাকে কৰি লব পাৰিবা এটো উলটাই দিব পাৰিবা এটো উলটাই দিলে কি হ'ব x/a আৰু ইপিনেও যদি আমি উলটাই দিও ইয়াতে হৰত এটা 1 আছে এটো হৈ যাব 1/p সো দুয়ো পিনে আমি উলটাই দিছো কাৰণ আমি x ৰ মানটো উলিয়াম এনেকুৱাকে কৰিলে তোমালোকৰ সহজ হ'ব এটো উলটাই দিবা এটো হ'ব y/b আকৌ এটো উলটাই দিলে এটো হ'ব 1/q এতিয়া আমি p ৰ মানটো বহুৱাম p ৰ মান কি পাইছো -1 সো ইয়াতে পাইছো x/a = 1/p ৰ সলনি আমি লিখিব পাৰো -1 কাৰণ p ৰ মান আমি -1 পাইছো আৰু ইয়াতে y/b
ইকুয়াল 1 বাই কিউৰ মান আমি কি পাইছো 1 ইয়াতে কিউৰ সলনি 1 লিখিম এতিয়া ইয়াতে a টো হৰণ আছে এপিনে গলে পূৰণ হ'ব ইয়াতে x থাকিব a * 1 a হ'ব সো এটো a ক যদি আমি 1 এৰে হৰণ কৰো a থাকিব কিন্তু মাইনাস চিনটো আমি ওপৰত লিখিব লাগিব ইয়াতে আমি মাইনাস লিখিব লাগিব ইয়াত হৰত একো নাই মানে 1 এটা আছে এটো নিলিখিলেও হ'ব x ৰ মানে আমি কি পালো -a এপিনে আকৌ b টো হৰণ আছে এপিনে গলে পূৰণ হ'ব b * 1 b হ'ব y = b সো হৰত 1 আছে 1 টো নিলিখিলেও হ'ব মানে প্ৰত্যেকটো সংখ্যাৰ হৰত 1 থাকে x ৰ মানে আমি কি পালো -a আৰু y ৰ মান পালো b আমাক x আৰু y ৰ মানে উলিয়াব দিছিলে এতেকে ৰৈখিক সমীকৰণজোৰৰ সমাধান হ'ল যে x = -a আৰু y = b এইটোৱে উত্তৰ এতিয়া 8 নম্বৰ প্ৰশ্ন ইয়াতে প্ৰথম সমীকৰণটো কি দিছে যে 2x + y - 15 = 0 আৰু দ্বিতীয় সমীকৰণটো দিছে যে 3x - y - 5 = 0 প্ৰথমতে আমি চাও যে এই ৰৈখিক সমীকৰণজোৰৰ কি সমাধান আছে ইয়াত a1 / a2 a1 হ'ব ইয়াতে 2 আৰু a2 হ'ব 3 এটো পালো 2/3 আৰু b1 / b2 উলিয়াই চাও b1 ইয়াতে y হওক মানে 1 আৰু b2 দ্বিতীয় সমীকৰণৰ y হওক -1 যেহেতু এই দুটা অনুপাত সমান নহয় সমান নোহোৱাৰ বাবে আমি c1 / c2 উলিয়ালে হ'ব যেহেতু a1 / a2 not equal b1 / b2 এই শৰ্তটো মতে এই ৰৈখিক সমীকৰণজোৰৰ অদ্বিতীয় সমাধান থাকিব এতেকে উক্ত ৰৈখিক সমীকৰণজোৰৰ অদ্বিতীয় সমাধান আছে যেহেতু আমি অদ্বিতীয় সমাধান পালো এতিয়া আমি এই ৰৈখিক সমীকৰণজোৰ বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিব লাগিব ইয়াৰে প্ৰথম সমীকৰণটো কি দিয়া আছিল যে 2x + y - 15 = 0 এটো প্ৰথম সমীকৰণ আমাক দিয়া আছে আৰু দ্বিতীয় সমীকৰণটো দিয়া আছিল যে 3x - y - 5 = 0 এতিয়া ইয়াতে মই y ৰ সহগৰ পৰা লিখিম y ৰ সহগটো হ'ল 1 তাৰ পিছত ধ্ৰুবকটো হ'ল -15 x ৰ সহগ 2 আকৌ y ৰ সহগ 1 আকৌ দ্বিতীয় সমীকৰণৰ y সহগ -1 ধ্ৰুবক -5 x ৰ সহগ 3 আকৌ y ৰ সহগ -1 এতিয়া ইয়াতে চলকবোৰ x আৰু y ইয়াতে আমি x আৰু y লিখিব লাগিব x = y = 1 আগৰ প্ৰশ্নটোত আমি p আৰু q লিখিছিলো কাৰণ চলকবোৰ p আৰু q আছিল ইয়াতে x আৰু y আছে সেইভাবে x আৰু y লিখিছো এতিয়া আমি এই দুটা পদ প্ৰথমতে পূৰণ কৰিম এটো 1 * -5 মাজত মাইনাস হ'ব আকৌ এই দুটা পদ পূৰণ কৰিম -1 * -15 আকৌ এনেকুৱাকে পূৰণ কৰিছো এই দুটা পদ প্ৰথম পূৰণ কৰিব লাগিব এটো -15 * 3 মাজত মাইনাস আকৌ এই দুটা পদ পূৰণ কৰিম এটো -5 * 2 আকৌ এই দুটা পদ পূৰণ কৰিব লাগিব প্ৰথমতে 2 * -1 মাজত মাইনাস আকৌ এই দুটা পদ পূৰণ কৰিম 3 * 1 এতিয়া ইয়াতে এটো x minus into plus minus 5 into 1 5 minus into minus plus plus into minus minus 15 into 1 15 আকৌ এটো y minus into plus minus 15 into 3 কৰিলে আমি কি পাও 45 minus into minus plus 5 into 2 10 আকৌ এটো 1 minus into plus minus 2 into 1 2 আকৌ 3 into 1 3 এতিয়া এটো x -15 -5 কৰিলে আমি কি পাও -20 কাৰণ দুটা সংখ্যাৰ আগত মাইনাস চিন আছে আমি সংখ্যাটো যোগ কৰিব লাগিব আৰু আগত মাইনাস চিন বহিব -45 + 10 কৰিলে আমি কিমান পাম এটা বিয়োগ আৰু এটা যোগ আছে আমি বিয়োগ কৰিব লাগিব এটো 13 নহয় এটো 10 এটো বিয়োগ কৰিব লাগিব এটো 4 - 1 কৰিলে এটো 3 হ'ব
ডাঙৰ সংখ্যাটোৰ লগত মাইনাছ আছে এইটো মাইনাছ হ'ব এইটো -35 হ'ব আকৌ -2 -3 কৰিলে আমি পাওঁ -5 এতিয়া আমি এই দুটা পদ তুলনা কৰিম এইটো আছে যে x by -20 equal 1 by -5 আৰু এই দুটা অনুপাত তুলনা কৰিম y by -35 equal 1 by -5 এতিয়া 20 টো হৰণ আছে ইপিনে গলে পূৰণ হ'ব x equal হ'ব -20 to 1 -20 হ'ব আৰু এটো -5 ইপিনেও 35 টো হৰণ আছে 1 ৰ লগত পূৰণ হ'ব 35 into 1 35 হ'ব এটো -35 by -5 এটা মাইনাস মাইনাস ক্যান্সেল 5 into 4 20 x ৰ মান পালো 4 আৰু এপিনে মাইনাস মাইনাস ক্যান্সেল 5 into 7 35 x ৰ মান পালো 7 আমাক x আৰু y মান লাগিছিলে x ৰ মান হল 4 আৰু y ৰ মান 7 মানে ৰৈখিক সমীকৰণজোৰৰ সমাধান হল x equal 4 আৰু y equal 7 এইটোৱে উত্তৰ